নমস্কাৰ, কি খবৰ সকলোৰে? নিশ্চয় ভালেই চাগে। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'টিলৈ। মানুহ এজনে কেনেকৈ সফল হয়, মানুহ এজন সফল হোৱাৰ আঁৰত কিমান কষ্ট, কিমান দুখ, কিমান বেদনা লুকাই থাকে, হয়তো কোনেও ক'ব নোৱাৰে। হয়তো যিসকলে আজি জীৱনত সফল হৈছে তেওঁলোকে কেতিয়াও সেই কথাটো হয়তো কাৰো আগত ক'ব পৰা নাই বা সুবিধা পোৱা নাই বা তেনেকুৱা ধৰণৰ ষ্টেজ পোৱা নাই য'ত নেকি সেইখিনি কথা ক'ব। গতিকে সেই বিষয়তে আজি কথা পাতিবলৈ লৈছোঁ। মানুহ এজন সফল হ'বলৈ বহুত কষ্ট কৰে। এনেকুৱা ল'ৰা ছোৱালী আছে, এটা সময়ত স্কুললৈ যোৱাৰ সময়ত ভাত খাই যাব নাপায়, চাউল নাথাকে ঘৰত, ঠিক তেনেকৈ স্কুললৈ ওলাই যাব লাগে। আকৌ স্কুলৰ পৰা আহি উঠি কিবা অকণমান থৈ দিয়ে ঘৰত, সেইখিনিকে খাই পেলাই তেনেকৈ থাকে। দেউতাকে বেলেগৰ ঘৰত হাজিৰা কৰিবলৈ যায়, ঠিক তেনেকৈ ৰৈ থাকে দেউতাকলৈ, সন্ধিয়া আহিব কিবা এটা লৈ আহিব। প্ৰত্যেকজন সফল বা প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে আচলতে দেউতাকক তেনেকৈ ৰৈ থাকে যে কিবা এটা আনিব, কিবা এটা খাম। ঠিক তেনেকৈ দেউতা আহিলে, অহাৰ পিছত বাটৰ পৰাই দেউতা দেউতা বুলি চিঞৰি পেলাই কি আনিছে বুলি মোনাখন চাওঁ। ঠিক তেনেকৈ আকৌ টেবুলখনত বহাই হাজাৰটা সপোন, হাজাৰটা আশা লয়। বহুতো সফল মানুহৰ জীৱন তেনেকুৱা, বহুতো কষ্ট কৰি পেলাই তেওঁলোকে জীৱনত সফল হৈ গ'ল। আৰু এটা কথা, কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে এটা সময়ত চাইকেল এখন কিনিব নোৱাৰে। আজিকালিতো আপোনালোকৰ চাইকেল বা বাইকেই কিনি দিয়ে। এনেকুৱা কিছুমান সফল মানুহৰ এনেকুৱা সময় গৈছে যে এটা সময়ত চাইকেল এখন কিনি দিব নোৱাৰে, খোজকাঢ়ি যাব লাগে। ইয়াৰ পৰা কমেও বহুদূৰ বাট খোজকাঢ়ি গৈ স্কুলত গৈ পেলাই পঢ়ি পেলাই এজন সফল মানুহ হৈ গ'ল। গতিকে সফল হ'বলৈ হ'লে কষ্ট কৰিব লাগিব। কষ্ট যিমানে কৰিব সিমানে সফলতাৰ ফালে আগবাঢ়িব বা বহুত নজনা কথা শিকিব পাব, মানুহক বুজি পাব বা মানুহক মৰম কৰিব জানিব। সফলতাৰ আঁৰৰ মানুহ বুলি ক'লে মাক দেউতাকে হয়, কাৰণ বেলেগৰ ঘৰত দিন হাজিৰা কৰি হ'লেও নিজৰ ল'ৰাটোক পঢ়াবলৈ চেষ্টা কৰে। মাকে কষ্ট কৰি হ'লেও ভালকৈ এসাঁজ খুৱাবলৈ চেষ্টা কৰে। সকলো ল'ৰা ছোৱালীৰ মাক দেউতাকে নিজৰ ল'ৰাটোক বা ছোৱালীজনীক লৈ সপোন দেখে, গতিকে সেই সপোনবোৰ পূৰোৱাটো উচিত। সকলো ল'ৰা ছোৱালীৰ মাক দেউতাকে নিজৰ ল'ৰাটো বা ছোৱালীজনী ভাল হোৱাটোৱেই বিচাৰে। গতিকে কেতিয়াবা হয়তো খঙত কিবা কিবি কয়, সেইবোৰ আচলতে খং নহয়, কিবা এটা ভাল শিকিবলৈ বা কিবা এটা ভাল শিকাবলৈ তেনেকুৱাকৈ গালি পাৰে। গতিকে সেইটো বেয়া ভাবি লোৱাটো উচিত নহয়। আৰু এটা কথা যে মাক দেউতাকে নিজৰ সন্তানক কেতিয়াও বেয়া নাপায় বা বেয়া হোৱাটো নিবিচাৰে। মৃত্যুৰ শেষ পৰ্যন্ত শেষ উশাহলৈ সদায় মৰমৰে হৈ থাকে। কেতিয়াবা হয়তো মাক দেউতাকক বেয়াকৈ ক'লেও কেতিয়াও মাক দেউতাক এজনে সেই ল'ৰাটোক বেয়াকৈ নকয় বা বেয়া বুলি নাভাবে। নিজৰ ল'ৰাটো যিমানেই বেয়া নহওক কিয়, কিন্তু মাক দেউতাকে কেতিয়াও বেয়া নাপায়। গতিকে এনেকুৱাও কিছুমান সফল মানুহ আছে যিয়ে নেকি মাক দেউতাকক চিনি নাপায়, গাখীৰ খুৱাই সাপ পুহি ৰাখিছোঁ নিচিনা হৈ গ'ল। তথাপিও কেতিয়াও মাক দেউতাকে একো নিবিচাৰে নিজৰ সন্তানটোৰ পৰা। সদায় বিচাৰে যে সি এজন ভাল ল'ৰা হওক বা সি এজনী ভাল ছোৱালী হওক, সেইটোৱেই বিচাৰে। আৰু মৃত্যুৰ আগত সদায় এবাৰ চাব বিচাৰে বা মৃত্যুৰ আগত সদায় একেলগে থাকিব বিচাৰে, অকণমান মৰম বিচাৰে। যদি আজি আপুনি এজন সফল মানুহ, তেনেহ'লে মা দেউতাক কেতিয়াও পাহৰি নাযাওক।